জাতীয় কংগ্ৰেছত যোগদান নিখিল ৰাভা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ৰমেন সিং ৰাভাৰ বকচৈগাঁও সমজিলা বনগাঁওস্থিত ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি গৌৰৱ গগৈৰ সাক্ষাতত কংগ্ৰেছত যোগ দিলে ৰমেন সিং ৰাভাই দলত যোগ দিয়ে প্ৰকাশ কৰিলে বৰ্তমান ৰাজ্য তথা দেশৰ পৰিস্থিতিত তেওঁ অসন্তুষ্টি ৰাজ্যত শান্তি প্ৰতিষ্ঠা তথা জাতিৰ উন্নয়নৰ হকে দলত যোগ দিয়া বুলি ব্যক্ত কৰে ৰমেন সিং ৰাভাই আজি সভাত ৰমেন সিং ৰাভা কুস্মা আদৰণি জনাই গৌৰৱ গগৈ তথা উপস্থিত দলীয় কৰ্মীয়ে জনাইছে গুৰুত্বপূৰ্ণ ৰাজনৈতিক খবৰ ৰাভা অসং এলেকাৰ বহু চিনাকি নাম ৰমেন সিং ৰাভাই পূৰ্বে নিখিল ৰাভা ছাত্ৰ সন্থাত সুদীৰ্ঘ কাল সন্মুখৰ পৰা নেতৃত্ব দি আহিছিল ৰাভা অসং ছাত্ৰ হিত পৰিষদৰ বহু জটিল সময়ত সুদক্ষ নেতৃত্ব দিয়া ৰমেন সিং ৰাভাই ভাৰতীয় জাতীয় কংগ্ৰেছত ৰাভা অসং অঞ্চলৰ বাবে ৰাজনৈতিক ভূমিকা লক্ষণীয় হ'ব বুলি বহুতে অৱগত কৰে দেখুৱাইছে ৰমেন সিং ৰাভাৰ মন্তব্য ৰাজনীতিলৈকে আহিলোঁ ভাৰতীয় জাতীয় কংগ্ৰেছত যোগদান কৰিছোঁ এইটো খুব কম দিনীয়া চিন্তা মানে ৰাজনীতিলৈকে আহিম নে নাই এটা দোদল্যমান অৱস্থাত আছিলোঁ আজি যোগদান কৰিছোঁ অসমৰ বিশেষকৈ সাম্প্ৰতিক যি পৰিৱেশ জনগোষ্ঠীয় জনজাতিসকলক লৈ পেলাই মানে বৰ্তমান চৰকাৰৰ যিবিলাক মানে স্থিতি যিবিলাক জনজাতি এলেকাবিলাকক লৈ চৰকাৰৰ যিবিলাক নীতি সেই নীতিবিলাকক লৈ পেলাই যথেষ্ট সন্দিহান আছিলোঁ যোৱা কিছুদিন ধৰি আৰু অনুভৱ কৰিছিলোঁ মোৰ হয়তো ৰাজনীতিত প্ৰয়োজন আছে জনগোষ্ঠীটোক লৈ পেলাই বা জনজাতি সমাজখনক লৈ পেলাই যদিও ৰাজনীতিত জনজাতিক লৈ পেলাই চিন্তা কৰা নাযায় এটা জনজাতি পৰিধিৰ মাজত থাকি পেলাই ৰাজনীতি কৰা নাযায় তথাপিও জনজাতিসকলক লৈ পেলাই বা ৰাভা জনগোষ্ঠীটোক লৈ পেলাই মই ৰাজনীতিত মোৰ প্ৰয়োজন আছে বুলি পেলাই মই অনুভৱ কৰিছিলোঁ আৰু সেইটোৰ কাৰণে ৰাজনীতিৰ পথাৰখনত আহিছোঁ আজিৰ তাৰিখত বিজেপিত যিখিনি জনগোষ্ঠীয় নেতা আছে তেখেতসকল ক'ৰবাত যেন তেখেতলৰ হাত ভৰি মুখখন যেন বন্ধা পদে পদে অনুভৱ কৰোঁ যিসকল নেতা বিজেপিত আছে তেখেতসকলক বহুদিন ধৰি জাতীয় সংগ্ৰামৰ লগত জড়িত থকা সময়খিনিত পাইছোঁ কিন্তু পদে পদে অনুভৱ কৰোঁ তেওঁলোক যেন ক'ৰবাত হাত ভৰি বন্ধা আৰু তেনেকুৱা এক পৰিৱেশৰ কাৰণে নিজৰ প্ৰয়োজনটো অনুভৱ কৰিছোঁ কোনোবা এটা ৰাজনৈতিক দলত থাকি পেলাই জনগোষ্ঠীটোৰ মানে এটা ভইচ হিচাপে কণ্ঠ হিচাপে থাকিবৰ কাৰণে মানে অনুভৱ কৰিছোঁ যিটো অনুভৱৰ কাৰণে আচলতে আজি ভাৰতীয় জাতীয় কংগ্ৰেছক মানে মই মানে মোৰ তাতে প্ৰয়োজন আছে তাতে গ'লে মোৰ কথাখিনিক মই ব্যক্ত কৰিব পাৰিম ক'ব পাৰিম মই জনগোষ্ঠীয় সমস্যাবিলাকক লৈ বা অসমৰ সমস্যাক লৈ পেলাই মাত মাতিব পাৰিম তাত সেইটো অনুভৱ কৰি পেলাই আচলতে আজি জাতীয় কংগ্ৰেছত যোগদান কৰিছোঁ ভৱিষ্যত পৰিকল্পনা ৰাইজৰ সেৱা কৰিবৰ কাৰণে আহিছোঁ বাকী দলে কেনেকৈ আগবঢ়াই লৈ যায় সেইটো দলৰ কথা সেইটো আৰু দলত যোগদান কৰি পেলাই মই কোৱাটো উচিত নহ'ব দলৰ বহুত নীতি নিয়মৰ কথা থাকে এই নীতি নিয়ম মালিহে যিটো দলত থাকিব লাগিব থাকিম গতিকে বাকী দলে যেনেকৈ বিচাৰে তেনেকৈ আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিম